শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটা কথা ক'ম। কথা হ'ল যে মই অসমৰ পৰা কৈ আছোঁ, আমাৰ ৱেষ্ট বেংগলৰ কাৰণে সুৰেন্দ্ৰ অধিকাৰী মুখ্যমন্ত্ৰী, তেওঁক ক'ব বিচাৰিছোঁ যে যিটো নেকি মালদাত যিটো ঘটনা হৈছে, আৰু এই ঘটনাটো শুনি বৰ দুখ লাগিছে যে এই জিহাদীবোৰে আৰু কিমান তলত নমিব পাৰে। তেওঁলোকে কি ভাবিছে যে এটাৰ পিছত এটা সদায় যে এইবোৰ ঘটনা কৰি আছে, তেতিয়াহ'লে আমাৰ এই হিন্দু সমাজটো সহ্য কৰিব পাৰিবনে? অতদিনটো আমি সহ্য কৰিলোঁ, কিন্তু এতিয়া চাব পাই আছোঁ যে তেওঁলোকক যিমানেই মৰম কৰিব, ইমানেই আমাৰ মূৰত উঠিব। যে মই সুৰেন্দ্ৰ অধিকাৰী মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ যে তেওঁলোকে আহিছিল আলহী হিচাপত আৰু আনিছিল CPM আৰু কংগ্ৰেছে। এতিয়া আপুনি মুখ্যমন্ত্ৰী হৈছে, এই আলহীৰ বোঝা আৰু ল'ব নালাগে, তেওঁলোকক বিদায় কৰক। আৰু তাত কোনো মায়া আৰু মমতা নাই, কিয় আমি এই ভাৰতত তেওঁলোকৰ বোঝা আমি ৰাখিব নোৱাৰোঁ। কিয় তেওঁলোকে হ'ল এটাই চিন্তা যে ভাৰতখন কেনেকুৱা শেষ কৰিব, কেনেকুৱা ভাৰতখনক মুছলিম ৰাষ্ট্ৰ বনাব, সেইবোৰে হ'ল তেওঁলোকৰ চিন্তাধাৰা। সেইবোৰ মানুহ যদি ইয়াত থাকে ভাৰতবৰ্ষত, তেতিয়া সদায় অশান্তিৰ সৃষ্টি আহিব। মোৰ মাননীয় মুখ্যমন্ত্ৰী ৱেষ্ট বেংগলৰ সুৰেন্দ্ৰ অধিকাৰী, আপুনি অতি সোনকালে এই বিচাৰটো কৰিব, যাতে তেওঁলোকে যিটো অন্যায় কৰিছে, অন্যায়ৰ বিচাৰ যাতে লগে লগে পায়, আৰু ৰাইজেও যাতে আপোনাক আশীৰ্বাদ দিয়ে। এইখিনি কৈ মই ৰাখিলোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰিব। আৰু যিটো নেকি ঘটনা হৈছে, মই ভিডিঅ' বনাওঁ, কিন্তু সেই কথাখিনি ইয়াত লগাই যে কথাটো ক'ব লাগে, দেখাব লাগে, সেইটো মই নেজানো। তাৰ কাৰণে মোক ভুল চুল হ'লে, অপৰাধ হ'লে মোক সকলোৱে নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ।